জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ সফল সামৰণি। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ। শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ আজি সফলতাৰে সামৰণি পৰে। পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত বিয়লি অনুষ্ঠিত হয় এখনি মুকলি সভা। উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখনি। উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। অসমৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি অসমৰ জৈৱ বৈশিষ্ট্যতা ভৌগোলিক দিশ এই সকলো সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰিত কৰি অৰ্থনৈতিক ভীতিৰ পৰিকাঠামো দূৰ কৰিব লাগে বুলি কয় বিমল বৰাই। সম্পদৰ জৰিয়তে ৰাজ্যৰ নিবনুৱাসকল সংস্থাপিত কৰিব লাগিব বুলিও মন্তব্য কৰে বিমল বৰাই। জামুগুৰিহাটৰ এখন ঐতিহাসিক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় আজি গৌৰৱোজ্জ্বল ৮০টা বছৰ অতিক্ৰম কৰি অতীতক স্মৰণ কৰি ভৱিষ্যতৰ বাটত আৰু অধিক প্ৰত্যয় আৰু সাহসেৰে আগুৱাই যাবৰ কাৰণে সমগ্ৰ জামুগুৰিহাটবাসী ৰাইজে এই মহা আয়োজন কৰিছিল। যোৱা তিনিদিনীয়া কাৰ্যসূচীৰে আজি সঁচাই খুব ভাল লগা অনুভৱ যে বৃহৎ চৌহদেৰে আৱৰা এই ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় কেৱল মাত্ৰ পাঠ্যপুথিতে আবদ্ধ নাথাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক বাস্তৱ জীৱনৰ লগত আগুৱাই যাবৰ কাৰণে তেওঁলোকৰ যিসমূহ দক্ষতা প্ৰতিভা সেইসমূহ বিকাশ কৰিবৰ কাৰণেও নিজাববীয়া প্ৰচেষ্টা নিজাববীয়া উদ্যোগে তেখেতসকলৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মাজত অধিক প্ৰত্যয় ভাৱ সৃষ্টি কৰিছে। এয়া হৈছে এই মহাবিদ্যালয়খনৰ যোৱা দিনবিলাকত লোৱা অন্যতম উদ্যোগৰ সফলতা। মই ভাবোঁ যে এই পদক্ষেপে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল অধিক বৃদ্ধি কৰি বাস্তৱ জীৱনৰ লগত আৰু দৃঢ়তাৰে আগুৱাই যাবৰ কাৰণে তেওঁলোকক প্ৰেৰণা দিব। অসমত যথেষ্ট সম্ভাৱনা আছে। অসমৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি অসমৰ জলবায়ু অসমৰ জৈৱ বৈচিত্ৰতা আটাইতকৈ ডাঙৰ আমাৰ এডভান্টেজ হ'ল জিঅ'গ্ৰাফিকেল। এই সকলোবিলাকক সামৰি অসমৰ এই সম্ভাৱনা সম্পদলৈ ৰূপান্তৰিত কৰি অসমৰ অৰ্থনৈতিক ভেটি পৰিকাঠামো শক্তিশালী কৰাৰ লগতে বৃহৎ এক কৰ্মসংস্থাপন সৃষ্টি কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা ২৫ আৰু ২৬ তাৰিখে এডভান্টেজ আছাম 2.0ৰ আয়োজন কৰিছে, য'ত আমি আমাৰ বিভিন্ন ফ'কাছ ছেক্টৰত আমি মনোনিৱেশ কৰিছোঁ। এৰ'স্পেচ ডিফেন্স ছেক্টৰ হওক, টুৰিজিম ছেক্টৰে হওক, ছেমি কণ্ডাক্টৰ ইলেক্ট্ৰনিক ছেক্টৰে হওক, ইনফ্ৰাষ্ট্ৰাকচাৰেল ছেক্টৰে হওক, সকলো ক্ষেত্ৰত যাতে আমি সমগ্ৰ অসমৰ বিভিন্ন চুক কোণ সামৰি আমি উন্নয়নৰ এক বাৰ্তা আমি লৈ যাব পাৰোঁ। তাৰ কাৰণে এই প্ৰয়াস। আটাইতকৈ ভাল কথা হ'ল যে আমাৰ ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তা মেক ইন ইণ্ডিয়া, যি মেক ইন ইণ্ডিয়াৰ আধাৰত আমাৰ দেশৰ বিশেষজ্ঞসকলে যি ইণ্ডিজিনিয়াছ ছেমি কণ্ডাক্টৰ প্ৰযুক্তি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো নতুন নতুন বিভিন্ন পলিচি ইণ্ট্ৰডিউচৰ জৰিয়তে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবৰ কাৰণে যি প্ৰয়াস অব্যাহত ৰাখিছে, তাৰ ফলত আজি ইণ্ডিজিনিয়াছ টেকন'লজিৰ আধাৰত ভাৰতবৰ্ষত স্থাপন হোৱা পোনপ্ৰথমবাৰৰ কাৰণে ছেমি কণ্ডাক্টৰ আমি অসমেও এটা উদ্যোগ লাভ কৰিবলৈ সক্ষম হৈছোঁ, য'ত পেকেজিং আৰু এছেম্বলিং ইউনিট মূলত স্থাপন হ'ব। আৰু এই উৎপাদিত সামগ্ৰীসমূহ আমাৰ জিঅ'গ্ৰাফিকেল এডভান্টেজৰ কাৰণে ছাউথ এছিয়ান যিসমূহ কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিসমূহলৈ আমি ৰপ্তানি কৰাৰ এক পথ প্ৰশস্ত হ'ব, য'ত আমাৰ বিশ্ব বাণিজ্যৰ বিভিন্ন দিশ উন্মোচিত হ'ব। কাৰণ আমাৰ ইতিহাস প্ৰসিদ্ধ এই অসম বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা অসম, য'ত আমাৰ ট্ৰেডিশ্যন আছে, য'ত আমাৰ ফ'ক কালচাৰ আছে, য'ত আমাৰ বিভিন্ন ধৰণৰ হেণ্ডলুম আছে, আমাৰ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত কাজিৰঙা আছে, মানাহ আছে, আমাৰ ঐতিহাসিক আমাৰ আহোম ডাইনেষ্টিৰ যিটো বুৰিয়েল ছিষ্টেম, সেই ছিষ্টেম ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ইউনেস্কোৱে। গতিকে এইসমূহ সম্ভাৱনাক আমি ভৱিষ্যতৰ দিনত আৰু অধিক প্ৰমোশ্যনৰ জৰিয়তে ব্ৰেণ্ডিঙৰ জৰিয়তে আমি কেনেধৰণে বিশ্ব বজাৰলৈ লৈ যাব পাৰোঁ, এইটো হ'ব আমাৰ নিউ জেনেৰেশ্যনৰ কাৰণে
নিউ জেনেৰেশ্যনৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। আনহাতে সভাত আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ অজিত হাজৰিকাই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।